আজিও লৈ আহিছোঁ টেষ্টি এটা থলুৱা ৰেচিপি দেই। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, চাই নিশ্চয় ভাল পাব। ভাল পালে লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আৰম্ভ কৰি দিওঁ। প্ৰথমে সকলোকে নমস্কাৰ বুলি কৈ বনাবলৈ লৈছোঁ শ'ল মাছ। এইফালে আৰু এটা বস্তু যোগাৰ কৰি লৈছোঁ, কোমোৰা। কেনেধৰণে বনাম চাই থাকক। এইফালে কেৰাহীত তেল দি দিলোঁ, অকণমান বেছিয়ে হৈছে, গৰম হৈ গৈছে মানে। গেছটো কমাই দিলোঁ। নহৰু আদা কিবাকিবি চব ধুনীয়াকৈ গোটাই লৈছোঁ। প্ৰথমতে মাছকণ নিমখ অকণমান সানি থৈ দিছোঁ, অকণমান ভাজি ল'ম। এতিয়া মই কোমোৰাখিনি মিক্স কৰি দিলোঁ, মানে অকণমান সময় তেলত ৰাখি ল'লোঁ আৰু। হালধি দিয়া নাই, কিয় জানেনে? সেইটো অকণমান পাছত কৈ আছোঁ ৰ'ব। লগতে আদা নহৰু দি দিলোঁ। এতিয়া কেইটামান জলকীয়া ফালি দিব লাগিব। এতিয়া মই হাতা ইয়াত নলগাওঁ, লাহেকৈ অকণমান হালধি দি দিম। প্ৰথমতে হালধি দিয়া নাছিলোঁ, এতিয়াহে দিছোঁ। মানে ইয়াত কেঁচা হালধি অকণমান পিচি পেলাই দি দিছিলোঁ। ৰংটো ইমান বিশেষ অহা নাই, সেইবাবে আৰু অকণ দি দিছোঁ। আৰু এটা বস্তু যোগ কৰিম শেষত, দেখুৱাই আছোঁ, চাই থাকক দেই। বৰ উতলি আছে। বেয়া কথা কৈছ? মাছ কোমোৰা সুন্দৰকৈ সিজি গ'ল। এতিয়া শেষত দি দিলোঁ এয়া বিলাহী ধনিয়া। আকৌ এবাৰ সুন্দৰকৈ কৈ দিছোঁ, মাছ শ'ল মাছ মানে কোমোৰা, আদা নহৰু, অকণমান তেল নিমখ হালধি, বিলাহী ধনিয়া, বেলেগ একোৱেই নাই। এতিয়া বিলাহী ধনিয়া গলিব আৰু খাব পৰা হৈ যাব। আজি দুপৰীয়া মানে এনেধৰণেই খাইছোঁ আৰু। বাকী এইবোৰ ভাজি চাজি কিবাকিবি ঢেৰ আছে, হোটেলততো এভেইলেবল বনোৱা হৈ থাকে। আটাইখিনি দেখুৱাই দিয়া নাই আৰু। শেষত সকলোৱে জনাব কেনে পালে। এতিয়া আমাৰ ভাত খাবৰ সময় হৈ আছে মানে, সেয়েহে বেছি দেৰি ৰৈ নাথাকোঁ আৰু। বাই বাই, টাটা। আকৌ লগ পাম কালিলৈ।